আহিছোঁ ডিমা হাছাওৰ বজাৰত ডিমা হাছাও মাৰ্কেটত সোমাই আছোঁ ভাল লাগিছে এইটো কমলা তেওঁৰ চাহ মেন আপোনাৰ থেংক ইউ ৱেলকাম বেক টু স্নেক্স ব্লগ আপোনালোক ভালে আছে নে আজি পুৰা ৰেডি চেডি হৈ গ'লো কাৰণ আমি আজি যাম ডিমা হাছাও মিনি ছুইজাৰলেণ্ড অফ আছাম ডিমা হাছাও গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু গাইজ ফাইনেলি আহি পালোঁ হাফলং লেক আপোনালোকক যদি লাগে তেতিয়া আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে মই হাফলং লেক পাই গ'লো ভাল লাগিছে কিবা এটা গাইজ সেইখন বেলেগ আছিলে কিবা কি ধুনীয়া লাগিছে ন মা ক'ব লাগিব মোৰ গোটেই মোকো চাওক আৰু লেকটোকো চাওক ভাল লাগিছে গাইজ এনেকুৱা নগাঁৱতো হ'লে লেক কি মজা লাগিল হয় গাইজ আৰু গাইজ এইটো দেখিছেনে এই বগা 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 সেইটোৰ কাৰণে লুকটো বেলেগ হৈ গৈছে কিবা পানীখিনি চাওকচোন কিমান সেউজীয়া মানে এই গোটেই এৰিয়াটো মানে চাৰ্কল টাইপ সেই সেনেকৈ চাৰ্কল হৈ 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 ক'ৰবাত গৈছে হাফলং লেক এয়া ইমান ধুনীয়া ৱাও so beautiful ইয়াৰ পৰা চেছ আৰু ইয়াৰ পৰা তুমি আৰু সেইটো পাপা মানে পুৰা জচতে থাকে এইখনে হৈছে হাফলং লেক গড় ব্ৰিজ তুলাৰাম ফিটনেছ চেণ্টাৰ হাফলং ডিমা হাছাও তাৰে একদম সন্মুখতে আছে হাফলং লেক এইখিনি পঢ়ি ল'ব পাৰে আপোনালোকে যদি লাগে হাফলং মিউনিচিপালিটি বোৰ্ড লোকেশ্যন হাফলং লেক ডেট 9 আগষ্ট 2023 এইখিনি ভাল লাগিছে ন মা চাওক না গাইছ কিমান চাফা ৰাতি এবাৰ আৰু আহিম ওচৰত যেতে আছো আহিব পাৰিম এইখনে হ'ল হাফলং লেকৰ হেংগিং ব্ৰিজ আপোনালোকে ইপিন দি আহিব পাৰে আৰু সিপিন দি আহিব পাৰে আপোনাৰ যোনটো মন্থতে চাৰিওফালে দি আহিব পাৰে ন মা মোক এটা ফটো উঠাই দিয়ে এতিয়া মোক ফটো উঠাই নিদিয়ে দেখিছেনে কেনেকুৱা লাগিছে আহি ধুনীয়া লাগিছে আমাৰ গীতে উলিয়াইছে আৰু হাফলঙত আহি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আসাম টুৰিজিমৰ এইটো বিৰাট ধুনীয়া আৰু পুৰা চাফা চলচোন চাফা চাফা বটল এটা পৰি নাই প্লাষ্টিক নাই কিমান চাফা প্লাষ্টিক নাই চিপছৰ পেকেট নাই এবাৰ আহিব গাইজ বহুত মজা লাগে আৰু আছে এইটো প্ৰথম এইটো হাফলঙৰ প্ৰথম আৰু 5টা মান আছে মাক ভয় খুৱাইছে ৰ'ব অকমান নিদিবা লৰি যায় হেংগিং ব্ৰিজ হয় এখন হেংগিং ব্ৰিজ নকৰিবা আই লাভ ইউ পুৰা মস্তি আমাৰ গীতৰ হেপি নে হেপি গাইজ এতিয়া যাওঁ ইয়াৰে পৰা এতিয়া দাদাটো নাহে মোবাইলে চাই থাকে তে এতিয়া সেয়া হাফলং লেকক বাই বাই দিলোঁ এতিয়া নেক্সট ডেষ্টিনেশ্যনলৈকে যাওঁ আমাৰ স্নেহাংশুৱে ক'ত নিয়ে আমাক এতিয়া স্নেহাংশুৰ ওপৰত কথা এতিয়া স্নেহাংশুৱে আমাক ক'ত নিয়ে আই লাভ ইউ এতিয়া আই লাভ ইউ কৈছে পিছত নকয় গাইজ হাফলং চিটি এতিয়া আমি গৈ আছো সাৰ্কিট হাউচলৈ সাৰ্কিট হাউচ ভিউ পইণ্ট ধুনীয়া কিন্তু ন এতিয়া ফাইনেলি আহি পালো সাৰ্কিট হাউচ মোৰ পিছপিনে সাৰ্কিট হাউচটো আছে আৰু এতিয়া সাৰ্কিট হাউচলৈ সোমাম হাফলং সাৰ্কিট হাউচ ইয়াৰ ভিউ পইণ্টটো ধুনীয়া বহুত এতিয়া হৈছে সাৰ্কিট হাউচৰ এৰিয়াটো পৰিৱেশটো বহুত বঢ়িয়া এই সাৰ্কিট হাউচত যদি কোনোবা ডাঙৰ মানুহ যেনেকৈ চিএম আৰু ডিচি আহিলে ইয়াতে থাকিব পাৰে ফাইনেলি আহি পালোঁ সাৰ্কিট হাউচত আৰু এইটোৱে হ'ল ভিউ এইটোৱে আচল চিনাৰী কিয় লাজ লাগক দিয়া এক্সাইটমেণ্ট কেনেকুৱা ইমান ভাল লগা চা পাহাৰ ইমান সেইফালৰ পৰা সেই পাহাৰবিলাক কিমান ওখ
গাইজ মোৰ পিছপিনে চাৰ্কিট হাউচ আছে আৰু চাৰ্কিট হাউচটো ইমানে এস্থেটিক নহয় কি ক'ব। আৰু গাইজ মই এটা আপোনালোক কথা কওঁ নে কি, ইয়াতে আপুনি চাওক এইটো চাৰ্কিট হাউচৰ ভিউ পইণ্ট, ইয়াতে কাৰোবাৰ লগত আপোনালোকে কপল চপল লৈ আহিব পাৰে। এতিয়া বহি থাকক, জান তুমি এইটো খবৰ ভালনে, তোমাৰ এইটো খবৰ ভালনে? এই ৱাটাৰফল দেখিছা মই কৈছিলো যে এইটো দেখিছা এতিয়া কেনেকুৱা দা মোৰ পিছপিনে ৰেল লাইনৰ ভিউ আৰু পাহাৰৰ ভিউ, আৰু সিপিনে পাহাৰৰ ভিউ, আৰু এইটোতো দেখিছে চাৰ্কিট হাউচ। ডাঙৰ মানুহবিলাক আহিলে ইয়াতে ষ্টে কৰে, যেনেকৈ DC IPS মন্ত্ৰী মিনিষ্টাৰ সেইবিলাকে ইয়াতে ষ্টে কৰে। গাইজ ফুলবিলাক চাওকচোন কিমান ধুনীয়া, সেইফালে এটা গোলাপ আছে ইমান ডাঙৰ, আৰু ৰাস্তাৰ কণ্ডিশ্যন বহুত ধুনীয়া। ইয়াতে থাকিব নোৱাৰি নেকি আমি? গাইজ থাকিব পাৰিলে ভাল হ'ল হয়, তেতিয়া আপোনালোকক মই ৰুমটো দেখাব পাৰিলোঁ হয়। এয়াই হৈছে চাৰ্কিট হাউচৰ ভিউ। এটা ৰুম বাহিৰৰ পৰা দেখাই দিছোঁ বাৰু, ৰ'ব। আৰু চিলিংটো চাওক, এনেকুৱা টাইপ মানে ৰুমখিনি থাকিলে ভালে লাগিব। ৱাও চিৰিজ ভিউটো চাওকচোন চাইলেণ্টলি। হৈছে হাফলং চহৰৰ ভিউ, চাৰ্কিট হাউচ ভিউ পইণ্ট। ভিউ পইণ্টটো কিমান মজা, ইয়াতে বহাও প্ৰভিজন আছে। আৰু গাইজ এইটো মোৰ চায়া নিজৰে। গাইজ বহুত ৰ'দ ইয়াতে, কিবা ইয়াতে ভাল লাগিছে চাৰ্কিট হাউচত আহি, পুৰা মনটো ভাল লাগি গৈছে। মেইন কথা নজাৰা চাই মজা লাগিছে, এইকেইটালে ভাল লাগিছে। এইটো ৰেল লাইন, এবাৰ হাফলং চাৰ্কিট হাউচত আহিব, চাৰ্কিট হাউচৰ ভিউ পইণ্টটো চাই যাব, মজা লাগি যাব। এনেকুৱা মজা লাগিব কি আপোনালোকৰ যাব ইচ্ছা নাযাব। থেংক ইউ কৈ দিয়াৰ কাৰণে। মজা লাগি গ'ল গাইজ, আৰু নিজৰ কালচাৰটো আছে সেইকাৰণে বহুত ভাল লাগিছে। তোমাৰ এইটো স্বভাৱ নাযায় ন ফুলৰ? চাওক ফুলৰ মাজেৰে, মাই গড, ইয়াতে আছে চা, এইফালে দি গৈ তাত বহিব পাৰি, ইপিনে দি গৈ তাত বহিব পাৰি, আৰু তাতে থিয় হৈ পেলাই ভিউ চাব পাৰি। আহিব, বঢ়িয়া লাগে। এইটো এৰিয়া হয়, এই জেগাখিনি এইটো এৰিয়া। এয়া এনেকৈ বহক আৰু ভিডিঅ' বনাওক বা কথা পাতি থাকক বা কলত ফোন কৰি থাকক, মজাই বেলেগ। এতিয়া যাওঁ বেলেগ এটা ডেষ্টিনেশ্যনত। চাৰ্কিট হাউচত আহি বহুত মজা লাগিল, আপোনালোকে যদি আহিব পাৰে হাফলং চাৰ্কিট হাউচত আহি চাব, বহুত মজা লাগিব আৰু যাব ইচ্ছাই নাযাব। আৰু আপোনালোকে হাফলং চাৰ্কিট হাউচত থাকিব পাৰে
বহুত ৰুম আছে আর ধুনিয়া লাগিছে না ওয়াল বিলাকত পুরা ডিজাইন কৰি থৈ দিছে ডিমাসাৰ নেপালী হোটেল হা আমি যে আছে নেপালী মানুহ গেটখন চা ডিমাসাৰ টাউনত বোলে বেছি মানুহে নাই সেন্টারিং ডন বস্কো এখন গৰম এতিয়া আমি গৈ আছো হাফলং বজাৰ মানে হাফলং মার্কেট বেছি মানুহে নাই ওয়াল বিলাক সব গাইস ডিসিপ্লিন না এই ফুলটো দেখা আছে মাই খাই আছে ফাইনালি আহি পালো হাফলং আৰু এতিয়া ভাত চাত খাই ললো একেলগে আৰু ৰাতি আমি দ্য ব্লেক ৰেবিট ৰেষ্টুৰেণ্টত ষ্টে কৰিম এইখনে হৈছে ব্লেক ৰেবিট ৰেষ্টুৰেণ্টখন আৰু ইয়াতে আপোনালোকে কফি চফি খাব পাৰে আৰু ওপৰত ৰুম চুম আছে আহিলে ব্লেক ৰেবিটত সোমাব আৰু এইখিনি ভাল লাগিছে গাইজ ফুলটো ভাল লাগিছে এইখিনি গোটে পাৰ্কিং মোৰ পিছপিনে আৰু দ্য ব্লেক ৰেবিট ৰেষ্টুৰেণ্টখনত আপোনালোকে আহিব পাৰে বহুত ভাল এইখনে হৈছে হাফলং টাউন মুঠতে ইয়াৰে ভিউ বিলাক সবতে পাহাৰে দেখিব আৰু গধূলি 4টা মানত আজি কেফে এখন আছে ইয়াতে তাতে যাম বুলি ভাবি থৈছো এতিয়া গাইজ আপোনালোকে ডিমা হাছাও যদি কেতিয়াবা আহে তেতিয়া আপোনালোকে ঠাণ্ডাত আহিব যেনেকৈ ডিচেম্বৰত আহিব তেতিয়া মানে বেছি গ্ৰীনাৰীটো থাকে আমি এতিয়া আহিছোঁ মাৰ্চত সেইকাৰণে ৰাস্তাৰ কাম চলি আছে সেইকাৰণে সেনেকুৱা মজাটো নাই গ্ৰীনাৰীটো নাই ইমান তেতিয়া গ্ৰীনাৰীখিনি পায় আৰু আমাৰ টমজং পিকত যোৱা নহ'ল টাইমেন হ'ল টমজং পিকত গ'লে আমি সেই গ্ৰীনাৰীটো দেখা নাপাম সেইকাৰণে আৰু ক'ত যাম আৰু নগ'লোৱে ভিউ চাওক গাইজ গাড়ী এনেকৈ অহা যোৱা কৰি থাকে দ্য ব্লেক ৰেবিটৰ একদম কাষতে হাফলং লেকটো আছে একদম কাষতে খোজকাঢ়িয়ে যাব পাৰি চাওক ভিউ চাওক গাইজ এইবিলাক যে বাছ আৰু এইবিলাক যে গাড়ীবিলাক দেখিছে এই নেটৱৰ্কখন গুৱাহাটীত যাব চাওক গুৱাহাটীত যাব কিছুমানে শিলচৰত যাব আৰু কিছুমানে উমৰাংচু যাব গাইজ এইবিলাক যে গাড়ী দেখিছে এইবিলাক চব গাড়ী শিলচৰ যাব কিছুমানে শ্বিলং যাব আৰু এই বাছখন হোৱাইট কালাৰ বাছখন গুৱাহাটী যাব আৰু এই দ্বীপখনো গুৱাহাটীতে যাব গুৱাহাটীটো শিলচৰ গতিকে আপোনালোকে বাছতো আহিব পাৰে আপোনালোকৰ যি মন বাছত আহে ট্ৰেইনত আহে গাড়ীত আহে কিন্তু ট্ৰেইনৰ জাৰ্ণিটো বহুত মজা লাগে ট্ৰেইনৰ জাৰ্ণিটোত চব পাহাৰ পৰ্বত দেখা পায় আৰু এখন ব্ৰিজ আছে ফেমাছ ব্ৰিজ সেইখনত আপোনালোকে ফটো উঠিব আপোনালোকে গাড়ীতো আহিব পাৰে বাছতো আহিব পাৰে আৰু ট্ৰেইনতো আহিব পাৰে ট্ৰেইনৰ জাৰ্ণিটো চবত চাই বেষ্ট বুলি কয় কাৰণ এখন দলং আছে এইখন হাফলঙৰ ফেমাছ দলং সেইকাৰণে মই প্ৰিফাৰ কৰোঁ কি আপোনালোকে ট্ৰেইনতে আহিব লাগে নেক্সট ভিডিঅ'ত মই আপোনালোকক ৰুমটোৰ কৰাব চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মই এটা আপোনালোক বস্তু দেখাওঁ চাওক না পাহাৰীয়া কুকুৰবিলাক ইমান কিউটি হৈ গুচিয়ে গ'ল গাইজ আমি এতিয়া আহিছোঁ হাফলং কেভি চাবলৈ কিন্তু ভিতৰত কেমেৰা এলাও নাই আমি এতিয়া আহিছোঁ ডিমা হাছাওৰ বজাৰত আৰু ভাগ যাত্ৰা আৰু কিবা কিবি ল'ম চাগে এতিয়া ল'বানে তুমি এতিয়া মিলেনে নিমিলে চাই লওঁ কম দামত থাকিলেতো চবেই ল'বা এতিয়া আমি ডিমা হাছাও মাৰ্কেটত সোমাই আছোঁ ভাল লাগিছে ভিৰ আছে তোমাৰ ফাটিছে ন অলপ আপ দে ডিমা হাছাও কিন্তু বজাৰবিলাক বঢ়িয়া লাগে ন সৰু গলি বজাৰ ক্ৰিকেট বেট ৱাটাৰ বটল টিফিন এইবিলাকে হৈছে ডিমা হাছাওৰ দোকান মানে মাৰ্কেট ৰাতিৰ ভিউটো মা ল'বানে সেইখিনি ট্ৰেডিশ্যনেল বহুত দাম তুমি ল'বানে সেইটো দামটো বহুত কৰি নলয় এয়াই হৈছে ডিমা হাছাওৰ মাৰ্কেট আৰু এই তাৰে গোটেই পাহাৰখনতে মানে
গোটেই পাহাৰখনতে মানে মাৰ্কেট আছে এই মাৰ্কেটখন এনেকুৱাই সেইকাৰণে দেখাই নাথাকো বাই বাই যদি দেখাম নলওঁ যদি ডাইৰেক্ট ঘৰত লগ পাম মানে ডাইৰেক্ট ৰুমত লগ পাম কালী মন্দিৰ ভাল লাগিছে পজিটিভ ফিল আহি গৈছে কালী মন্দিৰ যে আৰু ওপৰত দিছে নাই এইটো তোমাৰ মোৰ ফেভৰেট না হাফলং বাজাৰ কালী মন্দিৰ এই হাফলং বজাৰত আহিলে আপোনালোকে কালী মন্দিৰটো পাবই কিন্তু আমি লোকেল নাপালো যে কাপোৰ নাপালো সেইটোৱে চিন্তা এটা এইফালে ভেজিটেবল চাগে কি ড্ৰেগন ফিছ এইটো কমলা এইটোৱে হ'ল ফ্ৰুটছৰ দোকান আৰু এতিয়া পাপাই চাহ খাব তেওঁৰ চাহ মেইন আপোনালোকে বাৰ্থডেত চাহ দি দিব পাপাক চাহ হ'লে আৰু একো নালাগে এইটোৱে হৈছে গীৰ্জা ডিমা হাছাওৰ নামটো নাজানো নহয় গৈ গৈ পাম ৰ'বা পাৰ্কখন এই চিধা এখন গেট আছে সেইখন পাৰ্কৰ গেট নহয় সেইখন অট'নমাছ কাউন্সিলৰহে গেট ফাইনেলি আহি পালোঁ অট'নমাছ কাউন্সিললৈ এইখিনি হৈছে পাৰ্কিঙৰ এৰিয়া আৰু সেইখন হৈছে গেট ৰ'ব মই আপোনালোক দেখাই আছোঁ ভিতৰত সোমাই পেলাই এইখনে হৈছে গেট আৰু গেটখন বহুত ধুনীয়া কইনছ লগাই থৈ দিছে আৰু ভিতৰত সোমোৱা এলাও আছে কিন্তু এতিয়া ৰাতি হৈছে কাৰণে নোসোমাওঁ গাইছ ইয়াতে এটা ভূটানী ডগ পাইছোঁ মোৰ ফ্ৰেণ্ড ঐ বাই 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 আজিৰ ভিডিঅ'টো ইয়াতে মই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক ৰুমটোৰ কৰাব চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব মোৰ ভিডিঅ'বিলাক চাই থাকিব